নমস্কাৰ আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025 আজিৰ নাট এটি পথৰ সন্ধানত নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ পৰিৱেশন কৰিছে সোণাৰী সমলয় গোষ্ঠীয়ে নাটৰ নিৰ্দেশনা দীপক শৰ্মাৰ সংগীত মনোজ কোঁৱৰ আৰু প্ৰবাল গগৈৰ প্ৰযোজনা পৰশা কোঁৱৰৰ এয়া শুনক এটি পথৰ সন্ধানত নাটকৰ দ্বিতীয় তথা অন্তিম খণ্ড হেৰি এ শুনকচোন হেৰি কি হ'ল কলৈনো যায় এই মানুহটো হেৰি আহা কি হ'ল ইমান কৈ চিঞৰিছ যে শুনিছে আমাৰ এই যে মুকলি ঠাইকণ আছে মই ভাবিছো ঘৰতে জাহাজী কলৰ পুলি আছে যেতিয়া 10টামান পুলি ৰুইয়ে দিব লাগে বাৰীখনত জেওৰাও ভেটা আছে গৰুৱে আমনি কৰিব নোৱাৰিব পুলিবোৰ খান্দি থকাটোহে বৰ কষ্ট নকৰিলে কেনেকৈ মুখ ভৰিব কওকচোন কেলে যোৱাবাৰ সেই কল দুঠুকাই কম জোৰা মাৰিলে নে মনত নাই আপোনাৰ বলক মই কোৰ নিয়ে থৈছো হ'ব জানো ইয়াত ইমান ৰঙা মাটিখনত জাহাজী কল ৰঙা মাটিতে ভাল হয় চাওক আপুনি যদি 10 জোপা কল ৰুই থয় অহা বছৰকে আমি 10 থুক কল বিক্ৰী কৰিব পাৰিম এথুকাত 200 টকাকৈ ধৰকচোন দেখা দেখিকৈ 2000 টকা পালোনে তই আশা কৰিলিয়ে নে চাবি কিন্তু গছত কঁঠাল উঠত তেল নৌ খাওঁতেই চেলবেল নাই দেই মই চেলবেল হ'বলৈ নিদিওঁ মই কঁঠাল খাইহে এৰিম আৰু শুনক মন কৰিলে চন বাকৰি মাটিতেই ধন আপুনি ৰুই থকচোন বৰ দিগদাৰখন দিয় দেই দে কোৰখন দে তোৰ কথাই কথা হওক আৰু দে ইয়াৰ মাজে মাজে কিন্তু কাজি নেমু 2 জোপা মানুহ ৰুই দিব বাৰীৰ পাছফালে বহুত টেঙা পুলি আছে হেৰি এই কল খেতিত কষ্ট নাথাকে নহয় ৰুৱাৰ পাছত দেখিব আপুনি লাগিয়ে থাকিব ঠিকেই কৈছ পিছে অসমীয়া দেখাৰ কথা আছে শুনিছেনে নাই কিনো এহাত এমুঠনত ৰুবা কল মাহেকে পখেকে চিকুনা বাটল পাত পচলা লাভত খাবা লংকাৰ বাণিজ্য হাততে পাবা তই দেখোন বহুত কথা জানো জোনালী অভিজ্ঞতাবোৰে বহুত কথা কবলৈ শিকায় বাৰীত কাম লাগিছ নেকি ককাইদেউ এই কল পুলি ৰুবলৈ দিছো ঘৰতে বহি বহি খাইহে আছে গতিকে কামত লগাই দিছো ককাইদেউ শুনিছে ককাইদেউ শুনিছে তাই কথাবোৰ তাইহে মোক ৰুবলৈ দিছে যেন গৃহমন্ত্ৰীৰ অৰ্ডাৰ বুলি ধৰি ললেই হ'ল ভালেই কৰিছ হৰেণ আমি এখন বাৰী কেতিয়াবা এনেই পেলাই থওঁ গাঁৱত থাকি যদি জলকীয়া কিনি খাওঁ হালধি কিনি খাওঁ আমি বাৰী পতাৰ অৰ্থনো থাকিব কি কচোন তাকেহে বলক উৎপল ককাইদেউ ভিতৰতে বহিব নাই মই পিছে বিশেষ কাম এটাতহে আহিলো ইয়াতে লগ পালো যেতিয়া ভালেই হ'ল জোনালী তোমাৰ কথা কিন্তু মই শুনিহে আছিলো আজি একেবাৰে কৰ্মক্ষেত্ৰতে পাই গলো দেই ককাইদেউ মোৰ কথা আকৌ কি শুনেনো তোমাৰ কথা মানুহৰ মুখে মুখে বোলে হৰেণৰ মানুহজনী কামে কাজে বৰ পাকৈত দেই এক মুহূৰ্তও এনেই নাথাকে ককাইদেউ নিজে যে নাথাকে বুজিছে মোকো থাকিবলৈ নিদিয়ে নহয় খালি কাম আৰু কাম দেহা মোৰ ভালে থাকিলে কাম কৰাতনো কিয় অৱহেলা কৰিব লাগে ন ককাইদেউ হয় দেই কাম কৰিলে আমি নিজৰ কাৰণেহে কৰিম নিজৰে কিবা এটা আয় হ'ব দিয়কচোন তাৰোপৰি শৰীৰটো ভালে থাকিব নহয় জানো হয় একেবাৰে সঁচা কথা তোমাৰ প্ৰতিটো কথাতে যুক্তি আছে দেই
তোমাৰ দৰে যদি 10 গৰাকীমান নাৰী একলগ হয় সমাজখনৰ গতিয়েই সলনি হৈ যাব সঁচা কথা ক'বলৈ গ'লে ককাইদেউ এই গোটেই ঘৰখন সজোৱাৰ মূলতে এই আগতেতো মোৰ কথা গম পাইছিলে ককাইদেৱে নহয় জানো সেইকাৰণে এই টান কথা এটা ক'লেও আৰু মনে মনে থাকোঁ আৰু থাকিব লাগিব কাৰণ এইখন জীৱন যুদ্ধত জয়ী হ'বলৈ দুইজনে সমানে বল দিব লাগিব পিছে মোৰ কথাটো হ'ল কালিলৈ ৰহন নাট্য মঞ্চত এখন কৃষি সজাগতা সভা আছে তাইলৈ ৰাজ্যিক পৰ্যায়ৰ কৃষি বিষয়া আৰু আমাৰ সেই উন্নয়ন খণ্ডৰ কৃষি সম্প্ৰসাৰণ বিষয়া আহিব আমিও যাব লাগিব নেকি ককাইদেউ এই কল খেতি কৰিছা যেতিয়া যাবতো লাগিবই হৰেণ 11 বজাত পাবগৈ লাগিব দেই হ'ব জোনালী মোক পিঠা অলপ লাগে দিব পাৰিবানে কিমান মান লাগিব ককাইদেউ তোমাৰ ধৰা তিল পিঠা 200 আৰু ঘিলা পিঠা 200 দিলেই হ'ব অসুবিধা হ'ব নেকি পাৰিম ককাইদেউ একো অসুবিধা নহয় এইজন হেল্পাৰ আছে নহয় হ'ব তেন্তে পিছে কেনেকৈ ল'বা মানে ককাইদেউ ঘিলা পিঠা 3 টকাকৈ আৰু তিল পিঠা 5 টকাকৈ বেচো মই হ'ব মই ৰাতিপুৱা লৈ যাম কিবা আগধন দিব লাগিব নেকি আপুনিনো আকৌ কি আগধন দিব লাগিছে ককাইদেউ হ'ব ৰাতিপুৱা লৈ যাব হ'ব তেন্তে মই আহোঁ ঠিক আছে ককাইদেউ ভালেই হ'ল দে পিছে পিঠা খুন্দা আছেনে নাই 5 কেজি চাউলৰ পিঠা খুন্দি থৈছো বনাবহে লাগে সহায় কৰি দিব কিন্তু তই কিন্তু বৰ চিন্তা কৰি কামবোৰ কৰ দেই পিছে কেইটকানো পাবি নিজে হিচাপ কৰক আকৌ এই যোগ অংকৰ কাৰণেই মই এই LP স্কুলৰ অংক ছাৰৰ পৰা কাণ চেপা কাই কৈছিলোঁ মানুহটো যে বৰ অকৰা হৈ আছে দেই তিল পিঠা আৰু ঘিলা পিঠা মিলাই মুঠতে মই 1600 টকা পাম বাপৰে 1600 টকা ইয়াকেই কয় স্বাৱলম্বী অনুজ পালাহি হয় ছাৰ পালোহি ব'লা বহিবা মই সেই তোমাৰ পকা জলকীয়া অলপ ছিঙিলোঁ এতিয়া বেপাৰী আহি লৈ যাবহি ছাৰ আপুনি জলকীয়া এইবোৰ বাইদেউৰাৰ খেতি চোৱাচোন ঘৰখনৰ চাৰিওকাষত বাইদেউৰাই ভোট জলকীয়া লগাই ৰাখিছে এই পুলিবিলাক বাইদেউৱে ৰুইছে ছাৰ স্কুলৰ পৰা আহি এইবোৰতে ব্যস্ত হৈ পৰে পিছে পইচা কেইটা হ'লে মোক চুবলৈ নিদিয়ে দেই যোৱা মাহত জলকীয়া বিক্ৰী কৰি 6000 টকা পালে ছাৰ 6000 টকা সঁচা কথা এনেদৰে যদি প্ৰত্যেক মহিলাই 2 এজোপা ৰুই লয় কিয়নো কিনি খাব লাগিছে অৱশ্যে ছাৰ অৱশ্যে মাটিও থাকিব লাগিব সকলোৰে ক্ষেত্ৰত সম্ভৱো নহয় জানা অনুজ কওক ছাৰ 1 কেজি ভোট জলকীয়াত 400-500 টকা চকুমুদি পায়হে গতিকে মাটিত গুজিহে দিব লাগে বাইদেৱে কিন্তু বৰ আদৰ্শ কাম কৰিছে দেই ছাৰ এয়া আমি ৰুবহে লাগে পৃথিৱীয়েহে ভাৰ ল'ব বাৰু এইখিনিতে বহাচোন হ'ব ছাৰ পিছে বাইদেউ দেওবাৰ বুলি বাইদেউৰা এনেই আছে বুলি ভাবিছা নেকি ছাৰ সেই তেওঁ নামঘৰলৈ গৈ আই নাম শিকাইছে তাৰ পৰা আহি মইনা পাৰিজাতৰ নাটক শিকাবহি ইমানবোৰ সময় বাইদেৱে কেনেকৈ পায় ছাৰ
সময় বুলি নহয় অনুজ, য'ত ইচ্ছা থাকে তাত সময়ো থাকে। দৈনন্দিন ৰুটিনৰ মতে যদি কাম কৰা তোমাৰো সময় থাকিব। হয় ছাৰ। মই বাইদেউৰাৰ ইচ্ছাত কেতিয়াও বাধা নিদিওঁ। পুৰুষে যেনেকৈ স্বাধীন মনে ঘূৰি ফুৰে, নাৰীকো স্বাধীনতা নালাগিব জানো? অৱশ্যে লাগে ছাৰ। বাৰু, তোমাক মাতি পঠোৱাৰ কাৰণটো হ'ল কওক ছাৰ। আমাৰ সাংস্কৃতিক বিকাশ মঞ্চৰ কাৰণে চৰকাৰৰ পৰা 2 লাখ টকাৰ চেক এখন দিছে। চেকখন আকৌ হাতে হাতে দিব। তুমি চিলমোহৰ লৈ গৈ চেকখন গ্ৰহণ কৰিবগৈ লাগে। হয় নেকি ছাৰ? মোৰ আকৌ পাছবেলা সভা এখন আছে বাবে মই যাব নোৱাৰিম। তুমি পাৰিবা নিশ্চয়? পাৰিম ছাৰ, কিয় নোৱাৰিম? আপোনাৰ কথা মই কিয় নাৰাখিম ছাৰ? বৰ ভাল কথা, বৰ ভাল কথা। তুমি মোক বৰ সকাহ দিলা। ছাৰ, কথা এষাৰ ক'ব বিচাৰিছোঁ। কি কথা ক'বা? কোৱা। ছাৰ, আচলতে আপোনালোকৰ ঘৰলৈ আহি আজি যেন মোৰ মনটোৱেই সলনি হৈ গ'ল। মানে ছাৰ, এই আপোনাৰ আৰু বাইদেউৰ মাজত যিটো পাৰস্পৰিক বুজাবুজি, এই কথাষাৰে মোক নতুনকৈ ভবাই তুলিলে। তাৰোপৰি ভোট জলকীয়া বেপাৰ নহয় জানো? বেপাৰ বুলি ঠিক নহয় ছাৰ। আচলতে কিছুমান কথা নভবাকৈ হৈ যায়। বাইদেৱে ফুল বুলিহে ৰুইছিল, কিন্তু আৰ্থিক দিশটো কেনেকৈ আহি পৰিল চাওকচোন ছাৰ। কথা এষাৰ আছে নহয়, সৃষ্টিৰ মূলতে নাৰী। নাৰীসকলৰ সৃষ্টিপ্যাসী মন এটা আছে। সৃষ্টিপ্যাসী মনক কেতিয়াও বাধা নিদিবা। কেতিয়াবা যদি সৃষ্টিৰ গোসানী নহয় ধ্বংসৰ গোসানী হয়, তেতিয়া কিন্তু ৰক্ষা নহ'ব দেই। হয় ছাৰ, কথাষাৰ ময়ো হৃদয়ংগম কৰিছোঁ। আৰু এটা কথা শুনাচোন। কওক ছাৰ। আমাৰ বিদ্যালয় খেলপথাৰত যে মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এটা কাৰ্যসূচী লৈছে, তাত পিছে তোমাৰ পৰিবাৰে অংশ লৈছে নে নাই? কথাটো তাতেই পাক লাগি আছে ছাৰ। পাক লাগি আছে মানে? ছাৰ, আচলতে আমাৰ ঘৰখন এখন সম্ভ্ৰান্তৰ ঘৰ। আমাৰ ঘৰৰ বোৱাৰীয়ে এইবোৰ কৰাটো দেউতাই একেবাৰে সহজভাৱে ল'ব নোৱাৰে। তাইতো অফুৰন্ত প্ৰতিভাৰ অধিকাৰী। তাৰমানে তাইৰ প্ৰতিভাবোৰক তোমালোকে হত্যা কৰিব বিচাৰিছা? কিন্তু ছাৰ, পৰম্পৰাগতভাৱে আমাৰ কিছুমান বাধা আছে ছাৰ। শুনা অনুজ, তুমি যে কৈছা সম্ভ্ৰান্ত, পৰম্পৰা, এই কথাবিলাক ব্যক্ত কৰিবলৈ গ'লে আমি পুতৰ পাত্ৰহে হৈ পৰোঁ। সম্ভ্ৰান্ত শব্দটো তোমালোকে নিজে লগাই লৈছা নে তোমালোকক কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষণ দিলে? ছাৰ, আচলতে জানা অনুজ, আমি নিজেই কিছুমান বিশেষণ লগাই লওঁ, যাৰ ফলস্বৰূপে সমাজৰ পৰা নিজকে আঁতৰাই ৰাখিব লগা হয়। এনেবোৰ কৰোঁতে কেতিয়াবা বাদুলিৰ ৰূপ ল'ব লগা হয়। মই ভাবোঁ তাইক সমাজলৈ উলিয়াই দিয়াটো উচিত হ'ব। এইকেইদিন ছাৰ ঘৰত এইবোৰে আলোচনা হৈ আছে। তাইৰো বৰ ইচ্ছা আছে। সৎ কামত বাধা নিদিবা। যি কৰ্মৰ দ্বাৰা সমাজ এখনে অনুপ্ৰেৰণা পায় বা কৰ্ম কৰা গৰাকীয়ে মানসিক তৃপ্তি পায়, তাত তুমি বাধা নিদিবা। কোনখন সমাজলৈ ভয় কৰি বাধা দিছা? সেই সমাজখনৰ নৱপ্ৰজন্মৰ বাবে অৱদান কি আছে? এই কথাবোৰ জানো চালি জাৰি চাইছা? হয় ছাৰ, কথাষাৰ উপলব্ধি নকৰাও নহয়। তোমাৰ পৰিবাৰৰ ওপৰত তোমাৰ নিশ্চয় বিশ্বাস আছে? আছে ছাৰ। তোমাৰ দৃষ্টিত তাইৰ বিয়োগাত্মক দিশ কি আছে? তেনেকৈ দেখা নাই ছাৰ। তেন্তে তোমাৰ সংকোচ কিহৰ? সমাজলৈ ভয় কৰি তোমাৰ পৰিবাৰৰ সততাখিনিক তুমি অৱমাননা কৰিবা নেকি? নাৰীৰ সবলীকৰণৰ কথা কৈ আমি নাৰীক শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব, প্ৰতিভাক সন্মান কৰিব লাগিব। মই আশাবাদী তোমাৰ পৰিবাৰক
নিশ্চিতভাৱে সেই দিনৰ কাৰ্যসূচীত লগ পাম। নিশ্চয় আশা কৰিব পাৰোঁ? হয় ছাৰ, মই আপোনাৰ কথা ৰাখিম ছাৰ। যাবা সোণৰ বংশী মাজনী ফোন। হেল্ল', মাজনী, কোৱা। কি ফাৰ্ষ্ট ক্লাছ? হেৰি শুনিছে? কি হ'ল? মাজনী ৰিজাল্ট দিলে বোলে, ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিলে বোলে। হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। কি? হয় নেকি? আৰু ভাল কথা দেখোন। কি হ'লনো? কি হ'ল? এই প্ৰিন্সিপালে কথা পাতি ওচৰতে কাম এটা ঠিক কৰি দিছে বোলে। হয় নেকি? দেহি আমাৰ অৱস্থাৰ কথা জানে যে। বৰ ভাল হ'ল দেই, বৰ ভাল হ'ল। কোৱা কোৱা। হ'ব হ'ব, বিহুত আহিলেও হ'ব। খোৱা লোৱা ভালকে কৰিবা দেই। হ'ব, থৈছো। ৰক্ষা, যেই হওক ভগৱানে চকু মেলি চাইছে। জোনালী, কিবা কব? এয়া তোৰ বাবেই সম্ভৱ হ'ল জোনালী। তেনেকৈনো কিয় কয়? ঘৰখনত দুয়োজনৰে সহযোগিতা নথকা হলে জানো তাইক আমি ইমানখিনি পঢ়াব পাৰিলোহেঁতেন। তই কাপোৰ বৈ, গোটৰ লোন লৈ, কুকুৰাৰ কণী বিক্ৰী কৰি তাইলৈ টকা পঠাবৰ বাবে কিমান যে কষ্ট কৰিলি। আৰু আপুনি ছাটোৰ দৰে মোক প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰা নাছিল জানো? আজি যে মই তোক বেলেগ ৰূপত আৱিষ্কাৰ কৰিছো জোনালী। কি কৈছে আপুনি এইবোৰ? তোক বাৰু মই কষ্ট দিছো নেকি জোনালী? কি কৈছে? বিয়া কৰোৱাৰ আগৰ সময়ছোৱা আউল লগা বাটত খোজ কাঢ়োতেই গ'ল। প্ৰতিটো খোজতে কেৱল উজুতি আৰু উজুতি। মোক মানুহে ব্যৱহাৰ কৰিছিল, বুজিছ জোনালী। বিয়া সবাহ এইবোৰ হ'লে হৰেনেই কৰিব, হৰেনেই পাৰিব বুলি কোৱাত ময়ো নিজৰ কথা চিন্তা নকৰি কেৱল পৰৰ ঘৰতে কাম কৰি গৈছিলোঁ, বুজিছ। মোৰ জীৱনৰ এই ভাল দিনবোৰ অবাবতে খৰচ কৰিলোঁ জোনালী। আপোনাক সঠিক দিশ দেখুৱাবলৈ তেনেকৈ দেখোন অভিভাৱকেই নাছিল। পিছে এতিয়া মই আছো নহয়, একো চিন্তা নকৰিব। এটা কথা শুনক। কচোন। আমি মাইকী মানুহবোৰে এখন ঘৰ এৰি আন এখন ঘৰলৈ আহিব লাগে। গতিকে নিজৰ ঘৰখন সজোৱাটো নৈতিক দায়িত্ব নহয় জানো? আমি যদি নিয়াৰিকৈ এই কামবোৰ কৰি যাওঁ, আমাৰ ল'ৰা ছোৱালীও এই পথে অনুকৰণ কৰিব। জোনালী, জোনালী, কিবা কয়? কথা এষাৰ কওঁ বুলি ভাবিছো। কওক আকৌ। সঁহাৰি দিবিনে তই? তাৰ মানে মোক এতিয়াও বুজিবলৈ বাকী আছে। আৰুনো মোৰ কোন আছে কওকচোন আপোনাৰ বাহিৰে? কওক কি কথা? জোনালী, হাতখন আকৌ কিয় ধৰিছে? আজি যে তোক মৰম কৰিবলৈ বৰ মন গৈছে জোনালী। চাওঁ, এৰি দিয়ক। মানুহে দেখিলে কি কব? একো নহয়। মোৰ কাম আছে দেই, প্ৰদৰ্শনীৰ বাবে কাপোৰ জাপিব লাগে। এৰি দিয়ক বুলি কৈছো। লাজ নাইকিয়াটো কৰবাৰ। ৰচোন। ৰাইজ, ইতিমধ্যে প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ শুভ উদ্বোধন হৈ গৈছে। শুভ উদ্বোধন কৰিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় শ্ৰীযুত বিনয় ভূষণ চৌধুৰীদেৱে।
এই চেগতে তেখেতক আমি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা আয়োজক সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। খন্তেক পাছতে আজিৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। গতিকে সকলো ৰাইজৰ সহযোগিতা পুনৰবাৰ কামনা কৰিলোঁ। ধন্যবাদ। হে ৰাজনালী। হয় ছাৰ। এইখনেই তোমাৰ বিপণী? হয় ছাৰ, এইখনেই মোৰ বিপণী। তোমাৰ হাতে বোৱা কাপোৰবোৰ বৰ নিখুঁত হৈছে দেই। ধন্যবাদ ছাৰ। পিঠা পনা আচাৰবোৰ তুমিয়েই বনাইছা নেকি? হয় ছাৰ, এই সকলোবোৰ মই নিজ হাতেৰে বনাইছোঁ। আৰু এই এৰী চাদৰখনো তুমিয়েই বোৱা চাগে? হয় ছাৰ, এইবাৰ মুগা পুহি এইখনেই বলোঁ। তুমি সঁচাকৈয়ে শিপিনী। মহাত্মা গান্ধীয়ে এনেই কোৱা নাছিল নহয়, অসমীয়া তিৰোতাই তাঁতৰ পাতত সপোন ৰচিব পাৰে বুলি। ধন্যবাদ ছাৰ, আশীৰ্বাদ কৰিব। ছাৰ ইয়াতে আছে? হয়। মই ছাৰ সেই গীত আৰু নৃত্য প্ৰতিযোগিতাত আছিলোঁ। বৰ সুন্দৰ প্ৰতিযোগিতা হৈছে ছাৰ। আমাৰ অনুজৰ পৰিবাৰে বৰ ধুনীয়াকৈ নাচিছে ছাৰ। তোমালোকে এই মঞ্চখন দিলা বাবেহে আজি তেওঁলোকে প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে। তোমালোকক বহুত বহুত ধন্যবাদ দিছোঁ দেই। ধন্যবাদ ছাৰ। এই মঞ্চখন নোপোৱা হ'লে এইসকল মহিলাৰ প্ৰতিভাবোৰ সুপ্ত হৈ থাকিলেহেঁতেন। হয় হয়, আমি ভাল এখন সমাজৰ আশা কৰিবলৈ হ'লে সমাজখনৰ গুৰিয়াল কেইজনৰ মনবোৰো ভাল হ'ব লাগিব। হয় ছাৰ। হৰেণ। হয় ছাৰ। ককাইদেউ। কচোন হৰেণ। এই বিচাৰকসকলে প্ৰতিযোগিতাৰ ফলাফল এই খামটোতে ভৰাই পঠাইছে। আপোনাক ঘোষণা কৰিবলৈ কৈছে। ফলাফল ওলালেই নেকি? হয়, এয়া লওক। দে মই ঘোষণা কৰোঁগৈ। ছাৰ ব'লক। শ্ৰদ্ধেয় ৰাইজ, খন্তেক আগতে অনুষ্ঠিত হৈ যোৱা গীত আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে বয়ন শিল্পৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ নৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান অধিকাৰ কৰিছে বিজয়া বৰুৱাই। দ্বিতীয় স্থান অধিকাৰ কৰিছে শ্ৰীমতী সুৰভি গগৈ। আৰু প্ৰথম স্থান অধিকাৰ কৰিছে শ্ৰীমতী ৰূপা সন্দিগৈ। ৰাইজ, এইখিনিতে জনাই থৈছোঁ, ৰূপা সন্দিগৈয়ে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰাৰ বাবে অহা মাহত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা জলপানিও পাব। ৰাইজ, এইবাৰ ঘোষণা কৰিব বিচাৰিছোঁ বয়ন শিল্প প্ৰতিযোগিতাৰ ফলাফল। তৃতীয় স্থান অধিকাৰ কৰিছে শ্ৰীমতী ৰীনা তাই। দ্বিতীয় স্থান অধিকাৰ কৰিছে শ্ৰীমতী কৰবী শ্যাম। আৰু প্ৰথম তথা শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে শ্ৰীমতী জোনালী শইকীয়া। এইখিনিতে আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। উৎপল ছাৰ, এই পুৰস্কাৰসমূহ কেতিয়া প্ৰদান কৰা হ'ব কথাটো জনাই দিয়া। হয় ছাৰ, পাহৰিছিলোঁৱেই। শ্ৰদ্ধেয় ৰাইজ, আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। আপোনালোকৰ উপস্থিতি
আৰু সহযোগিতা যথাসময়ত একান্তই কামনা কৰিলোঁ। ধন্যবাদ। ৰূপা, তোমাৰ টোপনি ধৰা নাই? তাকে দিল্লীৰ প্ৰগ্ৰেমটো নোযোৱালৈকে চাগে টোপনিয়েই নধৰিব। তোমাৰ ওচৰত মই সৰু হৈ গ'লো ৰূপা। কিয়? কিয় মানে তোমাৰ ভিতৰত লুকাই থকা প্ৰতিভাখিনিক মই চিনিয়েই পোৱা নাছিলোঁ। সেয়া কেৱল তোমাৰ ক্ষেত্ৰতে নহয়, আচলতে এই প্ৰসংগবোৰ আলোচনা কৰিবলৈ মই সুযোগেই পোৱা নাছিলোঁ। এই ক্ষেত্ৰত চৌধুৰী ছাৰক ধন্যবাদ দিব লাগিব। কিয়? ছাৰেহে মোক সঠিক পথৰ সন্ধান দিলে। ছাৰৰ ওচৰত আমি সদায় কৃতজ্ঞ। অনুজ, ৰূপা, মই এটা কথা ভাবিছোঁ। কি কথা ৰূপা? চোৱাচোন, আমাৰ বিয়াৰ কিমানটা বছৰ যে পাৰ হৈ গ'ল। এৰা, সময়বোৰ কেনেকৈ যে পাৰ হৈ গ'ল গমেই নাপালোঁ। তাকে কিবা এটা কথা ক'ম বুলি কৈছিলা নহয়? মানে মোৰ কথাটো হ'ল মানে ৰূপা, দিল্লীৰ পৰা ঘূৰি অহাৰ পাছত আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব নোৱাৰোঁনে? ৰূপা, তোমাৰ দেউতা শব্দটো শুনিবলৈ মন নাযায়নে? ৰূপা, মোৰ কিন্তু মা শব্দটো শুনিবলৈ বৰ মন যায়। ৰূপা, অনুজ, চাওঁ, ওচৰলৈ আহাচোন। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত সোণাৰী সমলয় গোষ্ঠীয়ে পৰিৱেশন কৰা এটি পথৰ সন্ধানত নাটৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে। নাটখনিৰ ৰচনা আছিল ডিম্বেশ্বৰ কোঁৱৰৰ, পৰিচালনা দীপক শৰ্মাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে দীপক শৰ্মা, বুবুল ফুকন, সুনীল বৰা, স্বপ্নালী দিহিঙীয়া শৰ্মা, শশাংক দাস আৰু বিপ্লৱী বৰগোহাঁয়ে। সংগীত আছিল মনোজ কোঁৱৰ আৰু প্ৰবাল গগৈৰ। নিৰ্দেশনা দীপক শৰ্মাৰ। প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা আৰু নাটখনিৰ প্ৰযোজনা পৰশা কোঁৱৰৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।